এটাই কথা আজি আমি পাহাৰীয়া জিলাৰ পৰা 5টা বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী জয় হ'ব সেইটো খাটাং আমি যিমান প্ৰচাৰ চলাইছো সব জায়গাতে দেখা পাইছো মানুহৰ বিলাক যেটো উৎসাহ যেটো আনন্দ আমাক দিছে সঁচাকে ভাৰতীয় জনতা পাৰ্টি জিকাটো 100% খাটাং হয় ৰাহুল গান্ধী তেখেতে নিজৰ দলৰ মতে দলৰ আইডিঅলজি মতে প্ৰচাৰ কৰিছে কিন্তু চাও আজি তেখেতৰ যেটো ইমান ডাঙৰ মানুহ এজন আহিছে তাত কেইজন মানুহ দেখা পাইছে আমি এটা সৰু এটা বিধানসভা অন্তৰ্গতৰ আমি যেটো সভা পাতো ইয়াৰ সমানে আছে কিন্তু এন্টায়াৰ কাৰ্বি আংলং ৰাহুল গান্ধী আহিছে বুলি তেখেতে সভা সমিতি পাতিছে কিন্তু আমি এনেকা গোট খোৱা মানুহ দেখা নাই সেই কাৰণে কৈছো 100% জিকাটো খাটাং বুলি কৈছো ন এতিয়া আমি প্ৰতিযোগিতাত নামিছো প্ৰতিযোগিতা হ'বই আমি নম্বৰ 1 যাতে পায় এই 6টা ভিতৰত হেতু কাৰণে আমি চেষ্টা কৰি আছো মুঠতে স্যার 5টা সমষ্টি বিজেপিৰ দখলত 100% দখল হ'বই হেতু খাটাং এই কথা আজি আমি পাহাৰীয়া জিলাৰ পৰা 5টা বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী জয় হ'ব হেতু খাটাং আমি যিমান প্ৰচাৰ চলাইছো সব জায়গাতে দেখা পাইছো মানুহৰ বিলাক যেটো উৎসাহ যেটো আনন্দ আমাক দিছে সঁচাকে ভাৰতীয় জনতা পাৰ্টি জিকাটো 100% খাটাং হয় ৰাহুল গান্ধী তেখেতে নিজৰ দলৰ মতে দলৰ আইডিঅলজি মতে প্ৰচাৰ কৰিছে কিন্তু চাও আজি তেখেতৰ যেটো ইমান ডাঙৰ মানুহ এজন আহিছে তাত কেইজন মানুহ দেখা পাইছে আমি এটা সৰু এটা বিধানসভা অন্তৰ্গতৰ আমি যেটো সভা পাতো ইয়াৰ সমানে আছে কিন্তু এন্টায়াৰ কাৰ্বি আংলং ৰাহুল গান্ধী আহিছে বুলি তেখেতে সভা সমিতি পাতিছে কিন্তু আমি এনেকা গোট খোৱা মানুহ দেখা নাই সেই কাৰণে কৈছো 100% জিকাটো খাটাং বুলি কৈছো ন এতিয়া আমি প্ৰতিযোগিতাত নামিছো প্ৰতিযোগিতা হ'বই আমি নম্বৰ 1 যাতে পায় এই 6টা ভিতৰত হেতু কাৰণে আমি চেষ্টা কৰি আছো মুঠতে স্যার 5টা সমষ্টি বিজেপিৰ দখলত 100% দখল হ'বই হেতু খাটাং